Good morning. সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। এতিয়া আহি গ'লো কাৰ জলপান বনাম এতিয়া আৰিয়া সেই গাখীৰ তুমি গাখীৰ আনিছিলাগে যে গাখীৰ কোৱা কিয় নোকোৱা তোমাৰ জলপান বনাম এতিয়া তুমি জলপান খাব লাগিব দৌমা কি না আকৌ আমাৰ আৰিয়া যে ভাত নাখায় ৰুটি নাখায় এই জলপানকণে যি ভালকৈ খায় আৰু মানে মাকবোৰৰ যে এইটো এটা চিন্তা আৰু ল'ৰা ছোৱালীবোৰক লৈ নাখায় যে শিলিখা খালা ক'ত চাম কৈ দিয়াচোন এইয়া শিলিখা খাই লৈ তত খুৱাবই লাগিব মানে দুষ্টটো বাহিৰত আছিলে মই বোলো চাউঞ্চতে কাপোৰখিনি জাপি লওঁ এয়া আহি ল'লেই নহয় এয়া তাইহে জাপিব এতিয়া এয়াহে কি কাপোৰ জাপিম বাৰু কাপোৰ জাপিব লাগে এফালে এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ ৰুটি ইফালে স্কচৰ ভাজি বন্ধাকবি ভাজি প্ৰায় দেখিয়ে থাকিব এতিয়া আমাৰ বাৰীত যিহেতু শেষেই হোৱা নাই ষ্টাৰ্ট কৰিছোঁহে বন্ধাকবি এইফালে উঠিছেহে এতিয়া ঠিক কৰি ল'লোঁ আমাৰ ছোৱালী গা ধুই আহিলে এতিয়া শুবা নে মা শুবা ফ্ৰকটো কিমান ছুটি হৈ গ'ল দেখিছে কিমান দীঘল ফ্ৰকটো ছুটি হৈ গ'ল এই মুম্বাইলৈ যাওঁতে প্ৰথমে ফ্ৰকটো পিন্ধাইছিলোঁ তেতিয়া অকণমানি আছিলে ভালকৈ বহিবও পৰা নাছিলে এতিয়া আমি এতিয়া টাইম হ'ল 1:30 আৰিয়া শুইয়ে আছে মই আৰু কি কৰি আছোঁ জানে নহয় চকীদাৰী কৰি আছোঁ ইফালৰ পৰা সিফাল মোক এগৰাকী মানুহে কুৱেশ্যন কৰিছে আপুনি ইমান টাইম পায়নে ভিডিঅ' বনাবলৈ হয় মোৰ ওচৰত টাইম যেতিয়া ৰিংকু নাথাকে তেতিয়াহে মোৰ টাইমৰ অভাৱ হয় এনেকৈ টাইমৰ অভাৱ কেতিয়াও নহয় আৰু সেইটো কৰিছে মোৰ মানুহজনে সেইখিনি ফেচিলিটি দিছে কাৰণে আজি মই বহি থাকিব পাৰিছোঁ মোৰ ওচৰত টাইম আছে কেতিয়াবা এইটো টাইমো নোহোৱা হৈ যায় কিয়নো আৰিয়া কিছুমান কাম থাকে কৰিব লাগে ন আৰু সদায় সেইখিনি কাম নোলায় যিহেতু আৰিয়া শুই যোৱাৰ পিছত মানে মোৰ কাম নাই সঁচাকৈ আৰিয়া উঠি থাকিলেহে আৰিয়াক চাই থকাটো তেওঁ মোৰ ভিডিঅ'বোৰ যে চাই থাকে তেওঁ মোক কিমান ভিডিঅ' চালে গোটেই ভিডিঅ'খিনি চালে নি বাৰু কুৱেশ্যন এটা কৰিছোঁ তেওঁক মই তেনেহ'লে তেওঁৰ হাততো দেখোন টাইম আনৰ ভিডিঅ'বোৰ ইমানকৈ চাই থাকিব পাৰিছে কুৱেশ্যন এটা কৰিব পাৰিছে আপোনাৰ ইমান টাইম আছেনে ভিডিঅ' বনায়ে থাকে আচৰিত ন কিছুমান মানুহৰ মগজটো মানে কি হয় জানে নিজে যে কাম কৰি থাকে নিজে কিবা ফ্ৰাষ্ট্ৰেশ্যনত থাকে সেই ফ্ৰাষ্ট্ৰেশ্যনটো আনৰ ওপৰত উঠায় মই তেওঁক ক'লোঁ হয় মোৰ ওচৰত টাইম তেতিয়া মই কাম কৰিব নালাগে কাম কৰা মানুহ আছে যে যিটো আছে ভাই তেওঁ কৈছে তেনেহ'লে আপোনালোক বহুত ধনী মানুহ চাগে মই বোলো আপুনি যদি ভাবিছে তেনেহ'লে ধনী মানুহ বুলিয়ে ভাবক আমাৰ আকৌ বোলে কামবোৰ কৰিব লাগে নহয় ঘৰৰ বোৱাৰী হৈ আমি যেন নকৰোঁ আমিও কৰিব লাগে আমিও কৰোঁ কিন্তু সিমানখিনি কৰিব নালাগে আৰু সেইখিনি ফেচিলিটি নিজৰ মানুহজনে দিছে মই তেওঁক কৈছোঁ এইখন ঘৰৰ এটা পৰম্পৰাই আছে প্ৰত্যেকজন মানুহে নিজৰ ৱাইফক আৰামত ৰাখে মৰমত ৰাখে সেইটো এতিয়া চবেই দিব পৰা নাই সেইটো মোকতো দুখ দি লাভ নাই আৰু মই যে ভিডিঅ' বনাইছোঁ সেইটোও মোক পাৰ্মিশ্যন মোৰ মায়ে দিছে মোৰ মানুহজনে দিছে কি ক'ব এতিয়া উপায় নাই কৈছোঁ নহয় নচিব আপনা আপনা বুলি সেইকাৰণে আপুনি যেনেকৈ আছে তাত আপুনি সুখী থাকক বেলেগে যেনেকৈ আছে বেলেগক সুখী থাকিবলৈ দিয়ক আপোনাৰ অলৰেডি নিজৰ প্ৰব্লেম কিছুমান আছে তাৰ উপৰি আপুনি আনৰ কিছুমান কথা মূৰত ভৰাই কিয় বেছি মানে ফ্ৰাষ্ট্ৰেশ্যনত ভুগি থাকে সেইবোৰ ফ্ৰাষ্ট্ৰেশ্যনত নুভুগিব আপুনি আগতেও মোৰ ভিডিঅ'বোৰত বহুত কুৱেশ্যন উঠাইছে আপোনাৰ মানুহজন ইমান শকত মোৰ মানুহজনে নিজে ইনকাম কৰিছে নিজেই খাইছে শকত হৈছে আপুনিতো তেওঁক দাঙি থাকিব লগা হোৱা নাই নে পৃথিৱীৰ এটা চুক বহি গ'ল মোৰ মানুহজন শকত হোৱাৰ কাৰণে মই তেতিয়া তেওঁক ক'লোঁ আপুনিও দেখোন ক্ষীণ আপুনি নাখায় নেকি সেইটো আপোনাৰ প্ৰব্লেম আপুনি ক্ষীণ তেওঁ শকত তেওঁৰ কথা তেওঁতো আপোনাক ক'বলৈ যোৱা নাই তেওঁতো আপোনাৰ বিষয়ে নাজানেই মই এটা ভিডিঅ' বনাইছোঁ কাৰণে আপোনালোকে কিছুমান মানুহৰ মানে মোৰ ভিডিঅ'বোৰত মানে খুব কম মানুহৰ নিগেটিভ কথা কিছুমান পাইছোঁ আৰু মই নিগেটিভ কথাত লাগি থাকিব নিবিচাৰোঁ মানে পৃথিৱীখনত
ভাল কাম ভাল মন এটা লৈ থাকিবলৈ হ'লে আপুনি সদায় নিগেটিভ পাৰ্চনবোৰৰ পৰা আঁতৰত থাকিব লাগিব। সেইকাৰণে কওঁ আনৰ ওপৰত ইমান মাথা মাৰি নাথাকিব। নিজে যেনেকৈ পাইছে য'ত পাইছে নিজৰ লাইফটো বেটাৰ কৰিবলৈ ট্ৰাই কৰক না। নিজেও বেটাৰ কৰিব নোৱাৰে, আনৰ ভাল দেখিলেও জ্বলে, কেনেকৈ হ'ব কওক নাই? এনেকৈতো নহ'ব। আজি মই কৈছোঁ, আপুনি মোক বহুত কুৱেশ্যন কৰিছে, সেইটো কাৰো ৰাইট নাই। যোনে যেনেকৈ থাকে থাকক না। আপোনাক কি অধিকাৰ আছে? আপুনি জন্ম দিছে নি? আপুনি খুৱাইছে নি? আপোনাৰ পৃথিৱী নি? চব নিজৰ নিজৰ হয়। তেনেহ'লে কিবা এটা বেয়া দেখিছে তেতিয়া কওক। এনেই কিছুমান অৰ্ডিনেৰী কথা কিছুমান নক'ব, ভাল নালাগে। মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, সদায় ক'ম। মোৰ ঘৰৰ মানুহখিনিৰ বিষয়ে কোনোবাই যদি কিবা নিগেটিভ কথা কয় নহয়, মই সহিব নোৱাৰোঁ। মই আপোনাৰ বিষয়ে যিহেতু বেয়াকৈ কোৱা নাই, তেতিয়াহ'লে মোৰ বিষয়ে ক'বলৈ আপুনি ক'ত অধিকাৰ পালে? তেনেকুৱা নকৰিব। আৰু তেনেকুৱা কৰি থাকিলে নিগেটিভ কিছুমান কুৱেশ্যন যদি সুধি থাকে নহয়, আপোনাৰ মগজটো নিগেটিভেৰে ভৰ্তি হৈ থাকিব। মই আপোনাৰ কুৱেশ্যনটো কোনো আনচাৰ নিদিবও পাৰিলোঁহেঁতেন, কিন্তু কিয় কৈ দিছোঁ আজি জানেনে? আপোনাৰ ভালৰ কাৰণেই কৈছোঁ। এটলিষ্ট নিজে ভাল কৰিব পৰা নাই, সেইটো আপোনাৰ নিজৰ প্ৰব্লেম। আনৰ ভাল দেখিটো অকণমান সুখী হওক, তেতিয়া চাবচোন তাতো সুখ পোৱা যায়। আনে কৰিছে, কষ্ট কৰিছে, খাইছে মেলিছে, এনজয় কৰিছে, আপুনিতো দিয়া নাই। নে নিজৰ ভাগৰ পৰা দিছে? নিজৰ ভাগৰ পৰা দিওঁতে লোকে সুখত আছে আৰু আপুনি দুখত আছে, তেনেকুৱা কৰিছে নি? তেনেকুৱাতো নাই কৰা। এনেই কিয় কিছুমান কথা, আনৰ ভিডিঅ' ভাল নালাগে আপুনি ব্লক কৰি দিব, ইমান ধুনীয়া অপশ্যন আছে, নাচালেই হ'ল। ইমান নিগেটিভ কথা। মই এবাৰ ভাবিছিলোঁ আপোনাক বেয়াকৈ কওঁ নি, তাৰপিছত আহিলোঁ তেওঁ নিজেই নিগেটিভ মাইণ্ড এটা লৈ আছে, মইনো কিয় নিগেটিভ লওঁ? তুমি উঠি দিয়া, তুমি উঠি দিয়া। এনেকৈ দি দিয়া, একো নহয় না, কান্দিবলৈ কিডাল আছে? এই নহ'ব এনেকৈ। হস্পিটেলত যে জোকে সেইটো ভাবিছে। ফুৰিবলৈ যাবলৈ পালে ইমান ভাল পায়। যাবানে? যাবা? টাটা কৈ দিয়া, ৰিংকুক টাটা কৈ দিয়া। আমাৰ আৰিয়া ৱেইট জুখিম দেই এতিয়া। ৱেইটটো হৈছে 12 কেজি। 12 কেজি হ'লগৈ। অথনি ৱেইটটো নোজোখে, ভয় কৰে। ডক্টৰৰ ওচৰত ৱেইট জোখে যে, সেইটো বুলি ভাবিছিলে। আকৌ উঠিছা? ভাই এতিয়া আকৌ উঠিছা? অকল কি ৰজাইহে ৰাণীক ভালদৰে ৰাখিব পাৰি নেকি? সাধাৰণ মানুহে ৰাখিব নোৱাৰে নেকি? মোৰ কাৰণে মোৰ মানুহজন ৰজাই হয়, কিয়নো মোক ৰাণীৰ দৰে ৰাখিছে। কোনোবাই মোক ৰাণীৰ দৰে ৰখাটো পচন্দ কৰা নাই, তেওঁলোকৰ প্ৰব্লেম, মোৰ প্ৰব্লেম নহয় নহয়। আনক লৈ বেছি নজ্বলিব, নিজে ভস্ম হৈ যাব। এইটো কথা সদায় মনত ৰাখিব। কিবা হাৰ্ম কৰিবলৈ আছে, নিজক হাৰ্ম কৰক। আপোনাক কোনেও অন্যায় কৰা নাই নহয়, সেইকাৰণে আনক অন্যায় কৰিব নাযাব। বহুত বেয়া মানুহ আছে পৃথিৱীত, বহুত বেছি বেয়া মানুহ আছে। নিজে একো কৰিব নোৱাৰে, আনৰ উন্নতি দেখিব নোৱাৰে, আনৰ ভাল কিবা এটা দেখিব নোৱাৰে। আমি আকৌ ভালহে পাওঁ কিবা এটা ভাল হ'লে। তেওঁলোকক দেখি আমিও কৰোঁচোন, তেনেকৈ ভাবোঁ। কিছুমান মানুহ আছে ইমান জ্বলে, কিয় হ'ব লাগে? কিয় ইমান সুখত আছে? ইমান লেতেৰা মন এটালৈ কেনেকৈ থাকিব পাৰে? এইবোৰ মানুহে পৃথিৱীখনত কি বিলাব মানে ভাবিয়ে আচৰিত লাগে ন? পৃথিৱীত কেইদিনৰ কাৰণে আহিছে গম নাপায়, সেইকাৰণে ইমান লেতেৰা মন লৈ নাথাকিব। মনটোক পবিত্ৰ কৰক। আপুনি বেলেগক সুখ দিব নালাগে, নিজক সুখ দিয়ক, নিজৰ মনটো পবিত্ৰ কৰক। ঠিক আছে? তেন্তে আজিলৈ আহিছোঁ, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।